নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমি প্ৰতিদিনে পুৱা এই সমস্যাতে উপস্থিত থাকোঁ আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে আৰু সেই সমস্যাসমূহৰ যদি আপোনালোকে জ্যোতিষসন্মত সমাধান বিচাৰিছে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতিষশাস্ত্ৰবিদ কিউৰিয়ঙৰ সৈতে আৰু প্ৰতিদিনে আমাৰ সৈতে তেওঁ উপস্থিত থাকে আপোনালোকে আমাৰ অনুষ্ঠানটি চাব আৰু আপোনালোকে আপোনালোকৰ সমস্যাসমূহৰ সমাধানো লাভ কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ যাম হয় আজিৰ গ্ৰহগতি মংগল বৃহস্পতি বৃষ ৰাশিত ৰাহু মীন ৰাশিত শনি আজি কুম্ভ ৰাশিত বহি আছে চন্দ্ৰ মকৰ ৰাশিত আজি কেতু কন্যা ৰাশিত বহি আছে লগ্ন আৰু বুধ সিংহ ৰাশিত বহি আছে ৰবি শুক্ৰ কৰ্কট ৰাশিত বহি আছে আজি তিথি কৃষ্ণ প্ৰতিপদ প্ৰীতি যোগ শুদ্ৰ বৰ্ণ শ্ৰৱণা নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ অৱশ্যে পূব দিশত নাই শুভ কৰ্ম শুভ ফলদায়ক আজি ছাল কোমোৰা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ উন্নতিৰ যুগ পাৰিবাৰিক দিশত সমস্যাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায় বাণিজ্যত সফলতা আহিব বিদ্যাত মধ্যম ফল ভ্ৰমণত সাৱধান হওক আজি প্ৰেমত শুভ ফল ব্লু কালাৰ লাকি আনলাকি কালাৰ হ'ব য়েলো এতিয়া বৃষ ৰাশি চ'ৰ্চ এণ্ড চেৰিয়ট আজি কামৰ ব্যস্ততা বৃদ্ধি পাব আৰ্থিক দিশত উন্নতি খং ৰাগ কমাই ৰাখক আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাত মধ্যম ফল যাত্ৰা কৰিব পাৰে শৰীৰৰ প্ৰতি যত্ন লওক আজি প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল হোৱাইট কালাৰ লাকি আনলাকি কালাৰ হ'ব পিংক কালাৰ এতিয়া মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে অৰ্থ লাভৰ সম্ভাৱনা ভ্ৰমণত মধ্যম ফল বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব প্ৰেমত সাৱধান হওক আজি নিজৰ লগত কেইটামান ৰঙা বৰণৰ ফুল ৰাখক পাৰ্পল কালাৰ লাকি আনলাকি কালাৰ ক্ৰীম কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ৰাজনীতিবিদসকলৰ লগত জড়িত ব্যক্তিসকলে ব্যস্ততা বৃদ্ধি পাব যান বাহনৰ পৰা সাৱধান ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে খৰচাৰ মাত্ৰা বৃদ্ধি পাব মাতৃৰ শৰীৰৰ প্ৰতি চিন্তা থাকিব বিদ্যাত শুভ ফল য়েলো কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লু কালাৰ আমি দাদা এইখিনিতে পত্ৰ এখন লৈ লৈছোঁ পত্ৰখনত লিখিছে যে ঘৰত বাস্তু দোষ যদি থাকে তেনেহ'লে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে নেকি বা হাৰ্ট ডিজিজ কিবা হ'ব পাৰে নেকি যদিহে হয় তেনেহ'লে কেনেধৰণৰ সমাধান আছে এই ক্ষেত্ৰত আচলতে ঘৰখনত যদি বাস্তু দোষ থাকে কেৱল হাৰ্টৰ প্ৰব্লেম বুলি নহয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে গতিকে সাৱধান হওক আৰু ঘৰৰ ভিতৰত যদি আপুনি চিৰি নিৰ্মাণ কৰিছে আপুনি যদি ষ্টেয়াৰকেছ বনাইছে তেন্তে গৃহস্বামীৰ কিন্তু ভুল ষ্টেয়াৰকেছ যদি হৈছে গৃহস্বামীৰ কিন্তু হাৰ্টৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু চিৰিবিলাক যোনটো ছাইডত বনোৱা হয় সেইটো অলপ সাৱধান হ'ব লাগে আৰু সেইখন ঘৰত যিমানকেইটা দৰ্জা আছে দৰ্জাবিলাক যেনে ভিতৰৰ ফালে খোলা নহয় বাহিৰৰ ফালে খুলিব লাগিব তেতিয়া আৰু ভিতৰৰ ফালে খোলা দৰ্জা কিন্তু অশুভ বুলি মনা হৈছে বাস্তুশাস্ত্ৰ মতে বহুতে আজিকালি ডুপ্লেক্স বনায় গতিকে ঘৰৰ ভিতৰৰ পৰা চিৰিবিলাক হৈ থাকে আৰু তেনেকুৱা চিৰি বনালে কিন্তু অশুভকাৰক জেনেৰেলি চিৰিবিলাক নৰ্থৰ পৰা ষ্টাৰ্ট কৰিলে চাউথৰ ফালে যাব লাগিব ইষ্টৰ পৰা ষ্টাৰ্ট কৰিলে ৱেষ্টৰ ফালে যাব লাগিব আৰু যদি স্পেচ কম থাকে তেতিয়া চিৰিবিলাক কিন্তু সদায় অড নাম্বাৰত শেষ হ'ব লাগিব আৰু লাষ্টত কিন্তু 0 হ'ব নালাগে 15, 17, 19 এনেকুৱা ধৰণৰ চিৰিৰ সংখ্যা হ'ব লাগিব তেতিয়া বাস্তুটো খণ্ডন হ'ব আৰু কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম হয় এতিয়া দুখন কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক মানসিক শক্তি বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত সফলতা আহিব পাৰিবাৰিক দিশত শান্তি বজাই থাকিব কোনো ব্যক্তিৰ পৰা শুভ সংবাদ পাব পাৰে আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি আনলাকি কালাৰ মেৰুণ কালাৰ এতিয়া কন্যা ৰাশি চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন শৰীৰৰ প্ৰতি যত্ন লওক ব্যৱসায় বাণিজ্যৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব শত্ৰুৰ পৰা সাৱধান হওক বিদ্যাত মনোযোগ দিব লাগিব লাকি কালাৰ পিংক কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আত্মনিৰ্ভৰশীল হ'ব লাগিব
কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, ভ্ৰমণত মধ্যম ফল, সন্তানৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। আজি কাণৰ বিষত আমনি কৰিব পাৰে, বিদ্যাত শুভ ফল। আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ, ৰেড কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি সা সম্পত্তি ক্ৰয় কৰিব পাৰে। আজি বিভিন্ন ধৰণৰ কলা কৌশলীৰ লগত জড়িত ব্যক্তিসকলে উন্নতি লভিব। যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলে নতুন সুযোগ পাব। প্ৰেমত বাধা আছে, ক্ৰীম বৰণ শুভ, আনলাকি কালাৰ পাৰ্পল কালাৰ। আমি বিষয়ৰ মাজলৈ আহোঁ দাদা, আজি বিষয় কেনেধৰণৰ লৈ আহিছে? হয়, আজিৰ বিষয় হৈছে বাস্তু মৎস্য যন্ত্ৰম। হয়, মাছৰ নিচিনা যন্ত্ৰম বাস্তু মৎস্য যন্ত্ৰম বুলি কোৱা হয়। বাস্তুত জলতত্ত্বৰ সমস্যা নিবাৰণৰ বাবে মৎস্য যন্ত্ৰম ব্যৱহাৰ কৰা হয়। জলাশয়, কুঁৱা, ডিপ টিউবৱেল নিৰ্মাণৰ আগতে এই যন্ত্ৰম ব্যৱহাৰত কিন্তু শুভ ফল দিয়ে। এই যন্ত্ৰম ভগৱান বিষ্ণুৰ আত্মা থাকে বুলি বিশ্বাস কৰা হয়। গতিকে পানীৰ যদি অভাৱ হয়, পানীৰ প্ৰব্লেম থাকে যদি ক'ৰবাত, তেতিয়া এই যন্ত্ৰম প্ৰতিষ্ঠা কৰিব লাগে। এই যন্ত্ৰই বাস্তুটো থকাৰ পিছতো ঘৰ, কাৰ্যালয় সফলতাত আপোনাক যথেষ্ট শুভ ফল দিব। আৰু এটা সুবিধাজনক উপকৰণী। কেতিয়াবা অজ্ঞাত কাৰণত প্ৰথম মহলালৈকে ঘৰ নিৰ্মাণৰ পাছত য'ত ত'ত শব্দ কৰে, আৰু কেতিয়াবা বহুতে কিবা আৱাজ শুনা পায় সেইবিলাক ঘৰত, অথবা ঘৰ বনোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকে, বেয়া সপোন দেখা পায়, তেতিয়া কিন্তু এনেধৰণৰ যন্ত্ৰ স্থাপন কৰিব লাগে। আৰু সদায় ওম বাস্তু দেৱতায় নমঃ সিদ্ধি, ওম বাস্তু দেৱতায় নমঃ সিদ্ধি বুলি সদায় মাতিব লাগে আৰু ধূপ চাকি দেখাব লাগে যন্ত্ৰমটো। গতিকে এনেকুৱা যন্ত্ৰম বনাই আপুনি যদি প্ৰতিষ্ঠা কৰে, তেতিয়া জলতত্ত্বৰ যদি অসুবিধা আছে, পানীৰ যদি অসুবিধা, পানীৰ কাৰণে যদি কিবা প্ৰব্লেমত ভুগিছে, তেতিয়া কিন্তু এই যন্ত্ৰমটোৱে আপোনাক সহায় কৰিব, শুভ ফল দিব। আৰু মনত ৰাখিব, শাওণ মাহৰ আজি 22 তাৰিখ সোমবাৰ। শাওণৰ এইকেইটা সোমবাৰে যদি আপুনি নিজ বাস্তুত, নিজ ঘৰত শিৱৰ পূজা পাতল কৰে, শিৱৰ আৰাধনা কৰে, শিৱৰ পাঁচালি পঢ়ে, হৰ হৰ মহাদেৱায় নমঃ বুলি 108 টাইমছ ডেইলি যদি আপুনি পূজা পাতল কৰিব পাৰে, বা সোমবাৰখিনি মানক যদি, আৰু শাওণ মাহৰ 4টা সোমবাৰে যদি আপুনি ৰাতি চতুৰ্থ প্ৰহৰলৈ পূজা পাতল কৰে, তেতিয়া সকলো ধৰণৰ বাস্তুদোষ নাশ হয়। আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেজ অফ ওৱান্স, ধনু ৰাশি, চেক্ৰেটাৰিয়াছসকলৰ বাবে আজি ব্যৱসায় বাণিজ্যৰ উন্নতি, বৃদ্ধিৰ যুগ, আৰ্থিক দিশত আয় বৃদ্ধি পাব, অচিনাকি ব্যক্তিৰ দ্বাৰা ক্ষয় ক্ষতি, শৰীৰ মধ্যম, বিদ্যাত শুভ ফল, ঘৰুৱা দিশত ব্যস্ততা বৃদ্ধি পাব, প্ৰেমত শুভ ফল। স্কাই ব্লু কালাৰ লাকি, আনলাকি কালাৰ ৰেড। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, শ্ব'ৰ্ছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে হতাশা আঁতৰিব, ভ্ৰমণত শুভ, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত সফলতা লাভ, পাৰিবাৰিক দিশত সমস্যা থাকিব, হঠাৎ বেমাৰে আমনি কৰিব পাৰে, প্ৰেমৰ চিন্তা থাকিব, বিদ্যাত বাধা আছে। আজি মেৰুণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড কিং অফ শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে ধৰ্মীয় অনুষ্ঠানত আজি আনন্দ পাব, সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব, মনত কোনো ধৰণৰ দুশ্চিন্তা নাৰাখিব। আজি অসম্পূৰ্ণ কাম কাজত কিছু সম্পূৰ্ণ ফল আশা কৰিব পাৰে, বিদ্যাত শুভ ফল, প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজ গুৰুদেৱক পূজা পাতল কৰক, সেৱা কৰক, ভাল হ'ব। এতিয়া আহক মীন ৰাশিলৈ, শ্ব'ৰ্ছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, বন্ধুবৰ্গৰ পৰা দূৰত থাকক, পুৰণা ৰোগে আমনি কৰিব পাৰে, কষ্ট দিব পাৰে, খৰচা পাতি বৃদ্ধি পাব পাৰে, ভ্ৰমণত আনন্দ লাভ, ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে, প্ৰেমত অশান্তি আছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ পূজা পাতল কৰক, ভাল ফল দিব। ব্লেক কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। আমি অনুষ্ঠানটি এইখিনিতে শেষ কৰিব লাগিব। আৰু আপোনালোকে যদিহে কিউৰিয়ং ডাঙৰীয়াৰ সৈতে কথা পাতিব পাৰে, ইতিমধ্যে টেলিভিশ্যন স্ক্ৰীণত সেই নম্বৰটো দিয়া আছে। আৰু আপোনালোকে গুৱাহাটীৰ পল্টন বজাৰ যিটো তেওঁৰ চেম্বাৰ আছে ৰত্নকুবেৰ, এই চেম্বাৰত আহি আপোনালোকে পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাওক। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিউৰিয়ং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।